শান্তিপুৰ বুলি এটা এলেকা আছে। শান্তিপুৰ আমাৰ বিহালী বিধানসভা সমষ্টিৰ যোৱা উপ নিৰ্বাচনত মই তাত গৈছিলোঁ। মই তাত প্ৰতিটো এৰিয়াতে ঘূৰিছোঁ, ঘৰে ঘৰে ঘূৰিছোঁ। সিদিনাখন শান্তিপুৰ এলেকাত চাইলে মোৰ লগত আমাৰ বিভাগৰ উপ সভাপতি তেখেত অনাথ বন্ধু বগৰাই আছে। শান্তিপুৰত এটা কালী মন্দিৰ আছে। মই আপোনালোকক একদম প্ৰপাৰ এড্ৰেছ কৈ দিওঁ, জেগাটো পাৰ্টিকুলাৰ তাতকৈ বেছি গৈছিল নাজানো। শান্তিপুৰত এটা কালী মন্দিৰ আছে। সেই গাঁওখনত কালী মন্দিৰৰ ঠিক পিছফালে তেওঁলোকৰ ঘৰ। মই য'ত বহিছিলোঁ এই ভিডিঅ'ত, সেই পিছফালে তেওঁলোকৰ ঘৰ। তেওঁলোকৰ ঘৰত বহি তেওঁলোকৰ লগত কথা পাতিছোঁ। কথা পাতাত তেওঁ এইখিনি কথা হৈছে, তেওঁৰ মাৰ ভোটাৰ লিষ্টত নাম আছে, দেউতাকৰ ভোটাৰ লিষ্টত নাম আছে, তেওঁৰ জ্যেষ্ঠ পুত্ৰ সৰু দুই ভায়েকৰ ভোটাৰ লিষ্টত নাম আছে। এওঁক দুই ভোটাৰ কৰি এওঁক 3টা বছৰ জেলত ৰাখি দিছে। কি ধৰণৰ অত্যাচাৰ হৈছে! অকল এওঁৱে নহয়, তাৰপিছত আৰু এটা মই তাত 135 বুথ নম্বৰ আছিলে। তাত 135 বুথ নম্বৰ তাত মই এঘৰত গৈছিলোঁ। বয়োজ্যেষ্ঠ মহিলা এগৰাকী, তেওঁ 80 ইয়াৰ্ছ এবাৰ হ'ব এইজ। তেওঁক মই ভিডিঅ'টো কৰি, তেওঁ যেতিয়া মোক কথা কৈ আছিলে তেওঁক মই ক'লোঁ, মই আপুনি কথাখিনি আকৌ কওক, মই ভিডিঅ'টো কৰোঁ। তেওঁ মোক ক'লে, না বাবা, এনেইটো আমাক ইমান অত্যাচাৰ, আকৌ ভিডিঅ'টো কৰি লৈ যাব, তুমি ক'ত না ক'ত দিবা, আকৌ কি না কি কৰে, আমাক আকৌ পুলিচে যদি লৈ যায়। সেই তেনেকুৱা তেওঁ এসময়ত ভোটাৰ আছিলে, তেওঁৰ হাজবেণ্ডো ভোটাৰ, ল'ৰাও ভোটাৰ, তেওঁৰ মানে ভায়েকৰ ঘৰ বিহালী সমষ্টিতে। সেই তেওঁ ভায়েকৰ ঘৰ বুলি ক'লে তেওঁৰ পিতৃৰ ঘৰ সেই বিহালী সমষ্টিতে। তেওঁলোকৰ ভোটাৰৰ নাম আছে প্ৰতিজনৰ, কিন্তু এওঁৰ নাই। এইভাৱে এটা জাতিৰ ওপৰত হিন্দু হিন্দু কৰি পেলাই আটাইতকৈ যদি চাফাৰাৰ কোনোবা হৈছে এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমলত, তেতিয়াহ'লে এই হিন্দু বেংগলীখিনি কৈছে। মই এই প্ৰেছ কনফাৰেন্স যোগে হিন্দু বেংগলীখিনিক অৱগত কৰি আছো, আপোনালোকে সেই ধৰ্মৰ এই হেৰি যাতে জালত নকৰি ভৰি নিদিব। আমিও হিন্দু, ময়ো হিন্দু ব্ৰাহ্মণ এজন। এই ধৰ্মৰ ভৰিত ভৰি নিদিব। সেই ধৰ্ম শেষ কৰি দি আছে আপোনালোকে। অনাগত দিনত আজি ইমান মানুহৰ NRCৰ পৰা নাম কৰ্তন হৈছে, ভৱিষ্যতে তেওঁলোকে আজি এটা কি NLC নে কি এটা ওলাব গ'লে ক'ব NRC চাম, অমুক ওলাব গ'লে ক'ব NRCত নাম আছে না নাই। আপোনালোকৰ পৰপ্ৰজন্মক শেষ কৰি দিব। ভৱিষ্যতে আৰু কি কি নতুন নতুন নিয়ম আনিব, পৰপ্ৰজন্মক শেষ কৰি দিব। আমি 70টা বছৰ আমি অসমত আছো। আমি ইয়াৰ জলবায়ু, মাটি পানী চব আমি ইয়াতে চব কৰি আছো। আমি ইয়াৰ তাৰ আগত AGPৰ 2টা কাৰ্যকাল, প্ৰথম কাৰ্যকালত মই স্কুলত আছিলোঁ, 2টা কাৰ্যকালত মোৰ চাকৰি জীৱনত আছিল। 2টা কাৰ্যকাল অগপৰ কাৰ্যকাল পাইছোঁ। কোনোদিন অত্যাচাৰ পোৱা নাই। এই বিজেপি অহাৰ পিছৰ পৰা আমাৰ ওপৰত অত্যাচাৰ হৈছে, অথচ আমি কিন্তু হিন্দু কমিউনিটিৰ মানুহ। মই এইকাৰণে আপোনালোকক আমি মাতিছোঁ। আমাৰ যিটো মনৰ ক্ষোভ আছে আপোনালোকক ক'লোঁ, আৰু আপোনালোকৰ এই প্ৰেছ জৰিয়তে আপোনালোকক মই হিন্দু বেংগলী কমিউনিটিক কওঁ, কৈ আছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকে সেই জালৰ পৰা ওলাই আহক। আপোনালোকক কোনো হিন্দুৰ লগত কোনো কাৰবাৰ নাই। বেংগলী মানুহক গোটেই ভাৰতবৰ্ষত ডমিনেট কৰি ৰখা হৈছে। এটা ট্ৰেণ্ড বনাই দিয়া গৈছে। যদি টাইটেল বেংগলী কোনোবা পাল, ভৌমিক এইবোৰ টাইটেল দেখা যায়, মুক্তবাৰ কেতিয়াবা ভট্টাচাৰ্যী ক'লে মানুহৰ কেতিয়াবা লেখা টাইটেল দেখিলে মানুহৰ সন্দেহ অলপ হ'ব, কিন্তু এইখিনি টাইটেলততো সন্দেহত কোনো কথা নাই। এই টাইটেল দেখিলে গোটেই দেশত এটা ট্ৰেণ্ড বনাই দিয়া হৈছে যে বাংলাদেশী হে। কিয় পাকিস্তানী বুলি নকয়? হিন্দীভাষী ঢেৰ মানুহ আছে পাকিস্তানীৰ পৰা অহা। আমাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী আছিলে, আডবাণী আছিল, লালকৃষ্ণ আডবাণী, তেওঁতো পাকিস্তানীৰ পৰা অহা। কোন হিন্দীভাষী মানুহ কোনোবাই পাকিস্তানী বুলি কৈছে নেকি? কোনো হিন্দীভাষী মানুহটো কোনোবাই পাকিস্তানী বুলি নকয়। অকল বেংগলী সম্প্ৰদায়ৰ মানুহ দেখিলে মানুহে বাংলাভাষী বুলি কয়। এইটো এটা ট্ৰেণ্ড ঘটিছে। ৰিচেণ্টলি আপোনালোকে দেখিছে ৰকিবুল বিশ্বজিৎ জিকিছে, বিপুল ভোটত জিকিছে। বিজেপিৰ এজন MP সুধাংশু ত্ৰিবেদী কৈছে তেওঁ বোলে বাংলাদেশৰ পৰা জিকি আছে। এইটো বোলে এটা বাংলাদেশ। কিহৰ কাৰণে কৈছে বাংলাদেশ? তাতে বাংলা ভাষাভাষী মানুহ থাকে কাৰণে। কিন্তু ইতিহাস চাব, এইটো এসময়ত বাংলাদেশৰ অংশ আছিল। এই ধুবুৰী গোৱালপাৰা অঞ্চলটো ব্ৰিটিছে ৰেভিনিউ কালেকশ্যনৰ কাৰণে অসমৰ লগত দিছিল। তাৰপিছত আকৌ গুচি গৈছিল। আকৌ 1905 চনত যেতিয়া বংগভংগ হৈছিল, তেতিয়া এই জায়গাটো অসমৰ লগত আহিছে। যেহেতু বাংলা ভাষাভাষী মানুহ থাকে,
তাৰ কাৰণে বিজেপিৰ ইমান খং। সিহঁতৰ এজন গুৰুত্বপূৰ্ণ মানুহ সুধাংশু ত্ৰিবেদী, তেওঁ কৈছে এইটো বোলে বাংলাদেশ হয়। যদি তেতিয়াহ'লে প্ৰধানমন্ত্ৰী যে জিকি আহে বেনাৰসৰ পৰা, সেই বেনাৰসততো বহুত বঙালী মানুহ আছে। হিন্দুৰ যে গুৰু চাপ গুৰুবিলাকৰ প্ৰত্যেকটা আখৰাত বেনাৰসত আছে, বিপুল সংখ্যক বঙালী মানুহ আছে। সিহঁতে কিয় নকয় যে নৰেন্দ্ৰ মোদী বাংলাদেশৰ পৰা জিকি আহে? সেইটোতো কেতিয়াও কোৱাৰ সাহস নাই। ৰকিবুল হুছেইন জিকিছে কাৰণে তাৰ পৰা বাংলাদেশৰ পৰা জিকা বুলি কৈছে, নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰতো কোৱা নাই। তাতে বহুত বঙালী মানুহ আছে। আপোনালোকৰ ভিতৰত যদি কোনোবাই বেনাৰস ভ্ৰমণ কৰিছে তাতে চাব, বহুত বঙালী স্কুল আছে আৰু প্ৰত্যেকটা ধৰ্মগুৰু, যেনেকৈ ইয়াত অনুকূল ঠাকুৰ আশ্ৰম আছে, ৰামকৃষ্ণ মিছন আছে, ভাৰত সেৱাশ্ৰম সংঘ আছে, প্ৰত্যেকটা বঙালী গুৰুৰ ডাঙৰ ডাঙৰ আশ্ৰম তাতে আছে। বহুত বঙালী জনসংখ্যা আছে স্বাধীনতাৰ আগৰ পৰা। কিন্তু তাতে সিহঁতৰ অকল ৰকিবুল হুছেইনৰ কথা কয় বাংলা ভাষাৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণে। এই অসমতে বিজেপি যেতিয়া একোৱেই নাছিল, তেতিয়া বঙালী মানুহবিলাকক কেণ্ডিডেট দিছিল বিজেপি। প্ৰত্যেকটা গুৱাহাটী সমষ্টিৰ পৰা বঙালী মানুহ কেণ্ডিডেট দিছিল, MP দিছিল। কিন্তু যেতিয়া সিহঁতৰ ৰাজত্ব আহি গ'ল, তেতিয়া বঙালী মানুহ কেণ্ডিডেট নিদিয়ে, কাউন্সিলৰো নিদিয়ে, মাৰোৱাৰীক দিয়ে, কোনোবা বেলেগ হিন্দী ভাষীক দিয়ে। তেনেকুৱা কাম কৰি আছে। এটা পৰিকল্পিতভাৱে আমাক শেষ কৰাৰ এটা ষড়যন্ত্ৰ চলাই আছে এই বিজেপি চৰকাৰ। তাতে ধলাত 5টা নে 6টা মানুহ মাৰিছিলে, 5টা মানুহ মাৰিলে সৰ্বানন্দ সোণোৱালৰ দিনত। আজিলৈকে বিচাৰ হোৱা নাই, আজিলৈকে কোনো ন্যায় নাপালে। এই মাটিখিনি এই বঙালী মানুহখিনিৰ পৰা কাঢ়ি লৈ যায় কি ৰেজিং লেণ্ড, ৱেটলেণ্ড ডিক্লেয়াৰ কৰি দিলে চৰকাৰে, ৱেটলেণ্ড ডিক্লেয়াৰ কৰি দিলে। আমাক মাটি কাঢ়ি আছে, চাকৰি নিদিয়ে, কোনোবা MLA হ'ব নিদিয়ে, মন্ত্ৰিত্ব নিদিয়ে। হিন্দী ভাষী মানুহৰ 3টা মন্ত্ৰী আছে অসমত, কিন্তু বঙালী মানুহৰ কাছাৰৰ পৰা এটা মানুহকে মন্ত্ৰী দিছে। এই সংখ্যাত আমি কম না বেছি? বা আমাৰ কি কোনো ভূমিকা নাই অসমত? আমাৰ কি মানুহ একোৱেই কৰা নাই অসমত? এই ব্ৰিটিছৰ দিনৰ পৰা আমাৰ মানুহ ইয়াতে আছে।